পুনৰ চৰ্চাত উত্তৰ কাছাৰ 1000 কোটি টকাৰ কেলেংকাৰী। RS খানৰ ভাতৃ মনু খানে কৰিছে কংগ্ৰেছৰ দলীয় টিকট বিচাৰি আবেদন। কংগ্ৰেছে যদি টিকট দিয়ে 100% জিকাৰ হুংকাৰ মনু খানৰ। সমাগত বিধানসভা নিৰ্বাচন পুনৰ চৰ্চালৈ 1000 কোটি টকাৰ উত্তৰ কাছাৰ কেলেংকাৰীৰ প্ৰসংগ। উত্তৰ কাছাৰ কেলেংকাৰীত অভিযুক্ত RS খানৰ ভাতৃ মনু খানে সোমবাৰে মানকাছাৰ সমষ্টিৰ পৰা ৰাজীৱ ভৱনত কংগ্ৰেছৰ দলীয় টিকট বিচাৰি আবেদন দাখিল কৰিছে। 1000 কোটি টকীয়া উত্তৰ কাছাৰ কেলেংকাৰীত অভিযুক্ত RS খানৰ ভাতৃ মনু খান কিন্তু সম্পূৰ্ণ ডেমকেয়াৰ, নাই কোনো ভূক্ষেপ। সাংবাদিকৰ আগত মনু খানৰ দম্ভ, যদি দলে টিকট দিয়ে 100% জয় নিশ্চিত বুলি ক'লে মনু খানে। মানকাছাৰত ভয়ংকৰ দুৰ্নীতি হৈ আছে, সেই দুৰ্নীতি নোহোৱা কৰিবলৈ তেওঁ প্ৰথমে পদক্ষেপ ল'ব বুলি ক'লে। আচৰিত নহয়নে? কিমান নিকা মনু খানৰ পৰিয়াল? এতিয়া সমষ্টিবাসীৰ মাজত ব্যাপক চৰ্চা। কংগ্ৰেছে মনু খানৰ দৰে নেতাক টিকট প্ৰদান কৰিবনে? মই প্ৰথমতে ঈশ্বৰৰ নামত আগত হাজাৰ হাজাৰ চকৰীয়া আদায় কৰিছোঁ। তাৰপিছত মই মোৰ মানকাছাৰ সমষ্টিৰ সমূহ ৰাইজক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। মই 11 নম্বৰ মানকাছাৰ বিধানসভা সমষ্টিৰ কাৰণে মই আবেদন পত্ৰ দাখিল কৰিলোঁ। কেইদিন আগতে আপোনালোক গম পাইছেনে নাই, জিলা পৰিষদত যে ইলেকশ্যন হৈ গ'ল, যোৱা পঞ্চায়ত নিৰ্বাচনত মোৰ মিছেছ থিয় হৈছিলে। ক'ত থিয় হৈছিলে এইটো জানে? যিটো AGPৰ দুৰ্গ, আজিলৈকে কংগ্ৰেছ কোনো জীৱনত পাৰ হোৱা নাই, সেইটোত কেনেকৈ মোৰ মিছেছে পাৰ হ'ল? সেইটোত জাভেদ ইছলামৰ মিছেছক মোৰ মিছেছে বহুত ভোটত হেৰুৱালে। তাৰপিছত মোৰ মিছেছে জিলা পৰিষদৰ চাউথ চালমাৰাৰ চেয়াৰমেন কেনেকৈ হ'ল কওকচোন আপুনি? এইটো কিছুমান মানুহৰ ৰাজনৈতিক ষড়যন্ত্ৰ। মানুহ মোৰ কাৰণে পাগল। আপোনাৰ ভোটত চাইছেনে নাইছে? তাত ডাঙৰ ডাঙৰ যিখিনি MLA মতিউৰ ৰহমান মণ্ডলৰ বোৱাৰী হাৰিলে, আমিনুল ইছলামৰ মিছেছ হাৰিলে, জাভেদ ইছলামৰ মিছেছ হাৰিলে। মোৰ মিছেছৰ যিটো কেলেংকাৰী থাকিলে, RS খানৰ কেলেংকাৰী থাকিলে কেনেকৈ জিকিলে? একো নহয়, মোৰ কাৰণে সমষ্টিবাসী পাগল। আজিলৈকে যিমানখিনি আমাৰ মানকাছাৰৰ আবেদন পত্ৰ পৰিছে, আপোনালোক চালি জাৰি চাব, অকল এটা ব্যক্তি ময়ে আছোঁ যিজনে মই ZPCত পাৰ হৈছোঁ। মোৰ মিছেছে লাগাতাৰ পাৰ হৈ আছে। বাকীবোৰতো সৰু সুৰা ইলেকশ্যনত কোনোদিনে জিকিব পৰা নাই। সেইকাৰণে মই আপোনাৰ মোৰ মিছেছ আনডিভাইডেড ধুবুৰীত জিলা পৰিষদৰ চেয়াৰমেন আছিলে। আকৌ যোৱা নিৰ্বাচনত জিকাৰ পিছত আকৌ দক্ষিণ চালমাৰা মানকাছাৰ জিলা পৰিষদ। মোৰ প্ৰতিদ্বন্দ্বী যদি হাইকমাণ্ডে মোক বিবেচনা কৰি টিকেট দিয়ে, মই সন্ধিয়া সময়ত আপোনালোকক কথা দি আছোঁ, কোনো ফেক্টৰে নাই, কোনো ফেক্টৰে নাই। খালি দুটা এটা আনিছোঁ। মানুহটো নাইট বাছ বহুত চাইছিলে, আনা নাই। পিছত আপোনালোকক ৱেলকাম থাকিল, সমষ্টিত আহিব। মই মিছা কথা কওঁ না RS খানৰ ৰিপাৰ্কেশ্যন আহে, আপোনালোক নিজে যায়। একো নহয়, আৰু শুনক, এইটো আপোনালোকৰ হয়তো কিছুমান চেনেলৰ হতুৱাই কিছুমান ষড়যন্ত্ৰকাৰীয়ে এইবিলাক ফুটায়। RS খান ক'ত দুখী? তেওঁকতো মহামান্য আদালতে তেওঁক খালাচ দিছে, ন্যায় দিছে। তাৰপিছত আমাৰ সমষ্টিৰ মানুহ গম পাইছে যে এইটো বকিৰ পাতলা হৈছে, তেওঁক ফচুৱাইছে। RS খানৰ কোনো দুখে নাই। আৰু দুখী বুলি যদি কয়, কেনেকৈ জিকালে আপুনি কওকচোন? কেনেকৈ জিকিলে? যদি দুখী হয়, মানুহ বেয়া পায়, কেনেকৈ জিকিলে? UDF ফেক্টৰে নাই, তাত কোনো ফেক্টৰে নহয়। UDF ভোটে নাপাব। গৌৰৱ গগৈৰ নেতৃত্বত এখন নতুন চৰকাৰ হ'ব। শুনক, আমি আশাবাদী, যদি হাইকমাণ্ডে বিবেচনা কৰি মোক টিকেটটো দিয়ে, আজি আপুনি ডিক্লাৰ দিব পাৰে যে তাত কংগ্ৰেছৰ মনু খান মানে জিকিছে বুলি। আপুনি আজি ডিক্লাৰ দিব পাৰে। মই আপোনালোকৰ জৰিয়তে এটা কথা কওঁ, মই যদি হাইকমাণ্ডে মোক টিকেট দিয়ে, মই জিকাটো 100%। আৰু জিকাৰ পিছত মোৰ সমষ্টিটোত দুৰ্নীতিতে ভৰি গৈছে। মোৰ প্ৰথম ষ্টেপ হ'ব দুৰ্নীতি বন্ধ কৰা। 2 নম্বৰত হ'ব আপোনাৰ দুৰ্নীতি আছে।
2 নম্বৰত মোৰ সমষ্টিত যিবিলাক যুৱক ভাই বন্ধুসকল আছে তেওঁলোকে বাহিৰা ৰাজ্যত কাম কৰি আছে তেওঁলোকক মানে সমাধান কৰাৰ কাৰণে তেওঁলোকৰ সমস্যা সমাধান কৰা এইটো মোৰ দ্বিতীয় হ'ব। তৃতীয়তে হাতশিঙিমাৰীৰ পৰা আমাৰ যিটো মানগাছৰ এটা ৰাস্তা সেই ৰাস্তাটো আজিলৈকে কোনো বিধায়কে কৰা নাই, সেইটো মই কৰিম। স্বাস্থ্যখণ্ড কৰিম আৰু মোৰ নদী খহনীয়া যিটো আছে সেইটো মই কৰিম। আপোনালোকে দোৱা কৰিব যাতে মই বিপুল ভোটত জয়ী হৈ আকৌ আপোনালোকৰ লগত একাপ চাহ খাই আপোনালোকক ধন্যবাদ দিব পাৰোঁ। আজি চাওক মোৰ বিশেষ কিবা ক'ব লগা আছে। আপোনালোকে বহুত দেখিলে, বহুত শুনিলে, আমি কি বুজিছোঁ। আৰু চাওক উচ্ছেদৰ নামত যিটো ভাগ ভাওনা হৈছে এইটো অসমৰ চিন্তাৰ বিষয় মানি লোৱা হ'ল যে চৰকাৰে ঠিকেই কৰিলে। তাৰ ফলস্বৰূপে আমি কি দেখিলোঁ, কিছুমান স্থানীয় ব্যক্তি আদানীৰ নামত চৰকাৰৰ চিকাৰ হ'ব লগা হ'ল। আচলতে স্থানীয় ব্যক্তিসকলে ভূমিহীন আছিল, তেতিয়াহ'লে তেখেতসকলক দুগুণ মাটি প্ৰদান কৰিব পাৰিলে হয়। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ জয় হ'ব। জয় অসম।